বীৰ লাচিত সেনা অসমৰ নেতা সুজিত দত্তৰ ঘৰলৈ লক্ষ্মীৰ আগমন। বীৰ লাচিত সেনা অসমৰ পৰিয়ালে নৱাগতাৰ নাম ৰাখিলে সংগ্ৰামী। জাতিৰ বাবে আন্দোলন কৰি কাৰাবাস খাটিছে সংগ্ৰামীৰ পিতৃয়ে। সংগ্ৰামীক সাহস দিবলৈ যোৰহাটত উপস্থিত হ'ল শৃংখল চলিহা। জৈন ধৰ্মী দিগম্বৰ বাবাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি কাৰাবৰণ খটা যোৰহাটৰ প্ৰতিবাদকাৰী বীৰ লাচিত সেনা অসমৰ নেতা সুজিত দত্ত কাৰাগাৰত থকা অৱস্থাতেই ঘৰখনলৈ আহিল এটা ভাল খবৰ। পিতৃ হ'ল বীৰ লাচিত সেনা অসমৰ নেতা সুজিত দত্ত। সুজিত দত্তৰ পত্নী আৰু কন্যাক চিকিৎসালয়তে সাক্ষাৎ কৰে শৃংখল চলিহাই। সুজিত দত্তৰ নৱাগত কন্যাৰ নাম বীৰ লাচিত সেনা অসমৰ পৰিয়ালে ৰাখিলে সংগ্ৰামী। তাকে এইটো গণতন্ত্ৰৰ বাবে খুব দুৰ্ভাগ্যজনক কথা, কিন্তু সুজিত দত্তৰ পৰিয়ালৰ সাহসক আমি চেলুট জনাইছো। বীৰ লাচিত সেনা সৈনিকৰ কাৰণে জেল অলংকাৰ হয়, আৰু আজি সুজিত দত্তৰ পত্নীক আৰু সুজিত দত্তৰ নৱাগত কন্যাক মই এতিয়া সাক্ষাৎ কৰি আহিলো। হৰকুমাৰ গগৈ মোৰ লগত মৃণালদা গৈছিলে, আৰু তেওঁলোক দুয়োৰে স্বাস্থ্য ঠিকে আছে। আৰু সুজিত দাৰ এই কণমানি ছোৱালীজনীক বীৰ লাচিত সেনা অসমৰ পৰিয়ালে মৰমতে সংগ্ৰামী নাম দিছে, আৰু আগলৈকো আমি তাইক সংগ্ৰামী বুলিয়ে মাতিম। আৰু দেশ জাতিৰ কাৰণে সুজিত দত্তৰ এই ত্যাগক অসমৰ খিলঞ্জীয়া জনগণে সদায় মনত ৰাখিব। আৰু কি প্ৰতিবাদ কৰিবলৈ গৈছিলে, এটা গণতান্ত্ৰিক প্ৰতিবাদে আছিলে। তেওঁলোকে বেল কৰাৰ পিছতো জেল সাজি পেলাই আচলতে গণতন্ত্ৰ নাই, গণতন্ত্ৰক নস্যাৎ কৰা হৈছে। ফেচিষ্টবাদ চলিছে, হিটলাৰী শাসন ব্যৱস্থা চলিছে, আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আৰু অসমৰ সমাজ জীৱনে, অসমৰ খিলঞ্জীয়া মানুহে কেতিয়াও নগ্ন সভ্যতাক আঁকোৱালি নলয়, আৰু এই নগ্নতাৰ বিৰুদ্ধে নিৰন্তৰ প্ৰতিবাদ চলি যাব। নিউজ ডেস্ক ৰিপৰ্ট, এনজে মিডিয়া। প্ৰতিটো ক্ৰিয়েটিভ যাত্ৰাৰ আৰম্ভণিৰ আঁৰত থাকে আপোনাৰ চিন্তা। আপোনাৰ চিন্তাক বাস্তৱায়িত কৰিবলৈ আমি এনজে প্ৰডাকশ্যন। প্লেনিঙৰ পৰা ষ্টৰী বৰ্ডিঙলৈ প্ৰতিটো সময়ত, প্ৰতিটো ক্ষেত্ৰত আমি আপোনাৰ সহায়ৰ বাবে প্ৰস্তুত। এক্সপাৰ্ট ড্ৰোন অপাৰেটৰ আৰু বেষ্ট লাইটিঙৰ সৈতে ক্ৰিয়েটিভকৈ প্ৰতিটো মুভমেণ্ট আমাৰ কেমেৰাত কেপচাৰ কৰি এক্সপাৰ্ট এডিটিং, এনিমেশ্যন, মিউজিক আৰু ছাউণ্ড ডিজাইনিঙৰ সৈতে আমি দিওঁ আপোনাৰ চিন্তাক বাস্তৱ ৰূপ। আপোনাৰ এক্সপেক্টেশ্যনছক ৰিয়েলিটিলৈ লৈ যোৱাৰ দায়িত্ব আমাৰ। এনজে প্ৰডাকশ্যন, ইয়ৰ ভিজন আৱাৰ ক্ৰিয়েশ্যন। আপোনাৰ ক্ৰিয়েটিভ যাত্ৰাৰ আমি হ'ম সহযোগী। এনজে প্ৰডাকশ্যনৰ সৈতে আজিয়ে যোগাযোগ কৰক।